জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নগৰ সামগ্ৰী বাজিয়া গাঁৱত আজি বিয়লি অঘটন বজ্ৰপাত পৰি আহত 5 জন কলঙৰ মাছ মাৰিবলৈ যোৱা মহিলা সহ 4 জন যুৱক বজ্ৰপাত পৰি গুৰুতৰভাৱে আহত হয় আহতসকলক ততাতৈকে সামগ্ৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় মাছ ধৰিবলৈ যোৱাৰ পিছতে বৰষুণ অহা দেখি গছৰ তলত আশ্ৰয় লওঁতে বজ্ৰপাত পৰি আহত হয় আব্দুল খলিলুৰ ৰহমান খুৰেজা খাতুন জামছেদ আলী বাবুল হুছেইনৰ লগতে অন্য এজন লোক বিজুলী মাৰিছে গাটো অলপ ফুলি গৈছে আপোনাৰ কি ভৰিত দুখ পাইছে নেকি ভৰিত অলপ দুখ পাইছে ভৰিত আপোনাৰ কেইজন মানুহ আহত হৈছে 5 জন মানুহ ঘৰ ক'ত আপোনালোকৰ কি কৰি থাকোঁতে হ'ল ঘটনাটো কেনেকৈ হ'ল বাহিৰত মানে কলংগত নিম এটা ভাঙিছিলে তাৰপিছত আমি মাছ ধৰিব আহিছিলোঁ পিছত বৰষুণ আহি গ'লে এটা ডাঙৰ গছৰ তলত বহিছিলোঁ জুই জ্বলাইছিলোঁ তাৰপিছত বিজুলীটো মাৰিছিল বিজুলীটো মৰাৰ পিছত আমি এনেকুৱা তাৰমানে হৈছোঁ তাৰমানে আৰু দুনিয়াত আৰু নাই এনেকুৱা হৈ গৈছে তাৰপিছত জুইত পৰি গৈ পেলাই এইটো পুৰি গৈছে আৰু ভৰিটো আছে নহয় একদম বৰাবৰ নিচিনা হৈ খোজকাঢ়িব নোৱাৰে এতিয়া ধৰক অলপ আৰাম হৈছে পৰিছে কি ডেৰা কৰি নেকি এইটো পৰি পেলাই 4 জন মানে মাছ মাৰি ইহঁতে ওপৰ গছৰ তলত বহিছে এই সময়তে পৰি পেলাই ক'ৰ পৰা আহি আছিল তেখেতসকল আমাৰ কলমে প্ৰথা আছে নহয় ক'ৰ পৰা আহি আছিল সামগ্ৰী একদিন বাজিয়া কেইজন মানুহ 4 জন নাম কি এজনৰ নাম হৈছে গণেশ আৰু এজনৰ নাম খলিল এজনৰ নাম বিপুল মাইকী মানুহজনৰ নাম হৈছে খুদেজা এই ক'ত কি কিবা কাম কৰি আছিল নেকি তেখেতে জেং মাৰিব গৈছিল মাছৰ পথাৰত মাছ ধৰিব গৈছিলে নহয় কলঙত মাছ ধৰি জুই পোৱাবলৈ ওপৰত উঠিছিল এই সময়তে এনেকৈ হৈছে ঢেৰেকনি মৰাৰ ফলত হৈছে 5 জন আহত হৈছে কোন জেগা ক'লে বাজিয়া নগৰৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ